Hello everyone. So welcome to the channel. So মই লাষ্ট যিকেইটা ভিডিঅ' আপলোড কৰিছিলোঁ চ' তাতে বহুত কেইজন এছপাইৰেণ্টে কমেণ্ট কৰিছিল যে মই নোটছ কেনেকৈ বনাইছিলোঁ বা মই মোৰ নোটছবোৰ কেনেকৈ শ্বৰ্ট নোটছ প্ৰিপেয়াৰ কৰিছিলোঁ বা বহুতে সুধি আছিল যে নোটছ কেনেকৈ প্ৰিপেয়াৰ কৰিব পাৰি যাতে ৰিভিজন পাৰপজত হেল্প হয় ঠিক আছে চ' মই যেনেকৈ নোটছ বনাইছিলোঁ ত' তাৰে মই এটা চেম্পল আপোনালোকৰ আগত আজি দেখাব বিচাৰিছোঁ যে মই কেনেকৈ শ্বৰ্টকৈ নোটছবোৰ বনাই লৈছিলোঁ আৰু কেনেকৈ মোৰ হেল্প কৰিছিল সেই নোটছবোৰে ঠিক আছে চ' আজি মই এজ এ চেম্পল মই মোৰ হিষ্ট্ৰী এনচিয়েণ্ট হিষ্ট্ৰী মই কেনেকৈ নোটছ বনাইছিলোঁ মই আপোনালোকক দেখাব ওলাইছোঁ ঠিক আছে চ' অ'কে চ' মই যদি ফাৰ্ষ্ট অফ অল মই যদি কওঁ এইটো নোটছ মোৰ আছিল এইখন নোটছ আছিল মোৰ এনচিয়েণ্ট হিষ্ট্ৰীৰ অ'কে চ' এনচিয়েণ্ট হিষ্ট্ৰীৰ ইয়াতে ফাৰ্ষ্ট অফ যিটো ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ কথা আছিল বা আপোনাৰ ভেদিক এইজ তো তাৰে ওপৰত মই নোটছটো দেখাব বিচাৰিছোঁ চ' এইখিনি সময়ত এইখিনি আছিল মানে যে ইণ্ডাছ ভেলী চিভিলাইজেশ্যনত ট্ৰেডৰ ওপৰত কুৱেশ্যন অহা দেখা পাইছিল মই কি কৰিছিলোঁ নোটছ বনোৱাৰ আগত চবচে ইম্পৰ্টেণ্ট বস্তু কি হ'ল মই এইটো ক্লিয়াৰ কৰি দিব ওলাইছোঁ যে নোটছ বনোৱাৰ আগত ফাৰ্ষ্ট এণ্ড ফৰমষ্ট বস্তুটো হ'ল যে নোটছটো যে বনাই আছোঁ সেইটো কিমান বেছি ৰিলায়েবল হয় ঠিক আছে চ' মই গোটেই নোটছটো বনাওঁতে মই ফ'ল' কৰিছিলোঁ মই যদি কওঁ মই বুক কি ফ'ল' কৰিছিলোঁ এনচিয়েণ্ট হিষ্ট্ৰীৰ কাৰণে চ' বুক যদি মই কওঁ দেন বুক মই ফ'ল' কৰিছিলোঁ পুনম দালাল দাহিয়াৰ মেমৰ এখন বুক আছিল এনচিয়েণ্ট এণ্ড মেডাইভেল হিষ্ট্ৰী বুলি মই সেইখন বুক ফ'ল' কৰিছিলোঁ আৰু তাৰ পৰাই মই কি কৰিছিলোঁ সেইখন বুক পঢ়ি লৈছিলোঁ ফাৰ্ষ্টত এবাৰ এনেই পঢ়িছিলোঁ ছেকেণ্ড টাইম মই মাৰ্ক কৰিছিলোঁ তো মই বুকখন দুবাৰ পঢ়িছিলোঁ অ'কে চ' আফটাৰ 2 টাইমছ অফ ৰিডিং মই কি কৰিলোঁ 2 টাইমছ অফ ৰিডিঙৰ পাছত মই শ্বৰ্ট নোটছ বনাইছিলোঁ বহুতে সোধে যে শ্বৰ্ট নোটছ কেনেকৈ বনাব পাৰি মই তাৰ ওপৰত আপোনালোকক বেলেগ এটা ভিডিঅ'ত অলপমান কৈ দিম বাৰু শ্বৰ্ট নোটছ বনোৱাৰ টেকনিক কি হয় চ' এই ভিডিঅ'টোত মই ক'ব ওলাইছোঁ যে মই এনচিয়েণ্ট হিষ্ট্ৰী ক'ৰ পৰা পঢ়িছিলোঁ অ'কে আৰু কেনেকৈ মই প্ৰিপেয়াৰ কৰিছিলোঁ ঠিক আছে চ' ফাৰ্ষ্ট অফ অল যে তাতে আমি ইণ্ডাছ ভেলী চিভিলাইজেশ্যন পঢ়িছিলোঁ চ' ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ কি কৰিছিলোঁ PYQ মই চাই লৈছিলোঁ আগত UPSC আৰু APSCৰ PYQ যে ইণ্ডাছ ভেলীৰ ওপৰত কেনেকুৱা ধৰণৰ কুৱেশ্যন বাৰে বাৰে আহি আছে ডাইমেনশ্যন কি হয় চ' তাৰে ওপৰত ট্ৰেডৰ ওপৰত কুৱেশ্যন আহিছিল আগত কেনেকৈ তেওঁলোকে ট্ৰেড কৰিছিল বা কি ইউটেনচিল ইউজ কৰিছিল চ' সেইকাৰণে মই ট্ৰেডৰ ওপৰত এনেকৈ সৰু সৰু বনাই লৈছিলোঁ যে বেচিকেলি তেওঁলোকৰ মেইন পাৰ্পজ কি আছিল এগ্ৰিকালচাৰ ইণ্ডাষ্ট্ৰী তাৰপিছত ফৰেষ্ট যিখিনি তেওঁলোকে প্ৰডিউচ কৰিছিল ঠিক আছে তাৰপিছত ইণ্টাৰনেল এক্সটাৰ্নেল ট্ৰেড দুটা হৈছিল বাৰ্টাৰ ছিষ্টেমত হৈছিল একেবাৰে শ্বৰ্ট ট্ৰেড বেছড অন বাৰ্টাৰ ছিষ্টেম বুলক কাৰ্ড বোটছ ইউজ কৰিছিলে ফৰেন ট্ৰেড কাৰ লগত কৰিছিল মেছ'পটেমিয়া জাষ্ট জেগাকেইটাৰ নাম এনেকৈ লিখি লৈছিলোঁ তাৰপিছত মেজাৰমেণ্ট কেনেকুৱা আছিল লিনিয়াৰ ছিষ্টেম অফ মেজাৰমেণ্ট আছিল তেওঁলোকৰ ইম্পৰ্টছ কি আছিল এইকেইটা বস্তু ইম্পৰ্টছ কৰিছিল ঠিক আছে চ' হাৰাপান চিলছ কি আছিল চুচা ৰুৰ এইকেইটা ঠিক আছে মেজৰ এক্সপৰ্টছ কি বস্তু আছিল চ' এনেকৈ একেবাৰে শ্বৰ্ট নোটছ বনাই লৈছিলোঁ বুকখনত যিহেতু ট্ৰেডৰ ওপৰত যদি চাই আপুনি 2-3 পেজমান ট্ৰেডৰ ওপৰতে আছিল ঠিক আছে তেনেকৈ আৰ্ট এণ্ড ক্ৰাফ্ট তেওঁলোকৰ কি আৰ্ট এণ্ড ক্ৰাফ্ট আছিল হাৰাপান ইউজ টুলছ মেড অফ ষ্ট'ন ব্ৰঞ্জ আছিল ব্ৰঞ্জৰ পৰা ব্ৰঞ্জটো কেনেকৈ কপাৰ টিন ঠিক আছে তাৰপিছত কটন ফেব্ৰিক্স ইউজ কৰিছিলে পটাৰী এইটো ইম্পৰ্টেণ্ট হয় বাৰে বাৰে সুধি আছে UPSCটো সুধিছে APSC প্ৰিলিমছতো সুধি আছে যে পটাৰী কি আছিল তেওঁলোকৰ প্লেইন ৰেড পেইণ্টেড ৰেড প্লাছ ব্লেক চিলছবোৰ ষ্টেটাইড আছিল তাৰপিছত চবচে ইম্পৰ্টেণ্ট এবাৰ UPSCত সুধিছিল ডান্সিং গাৰ্লৰ কথা সুধিছিল এবাৰ UPSC যদি কোনোবাই পেপাৰখন চাইছে প্ৰিলিমছৰ ডান্সিং গাৰ্লৰ কথা তাত কিন্তু সুধিছিল ঠিক আছে চ' এইটো এটা ইমেজেছ ব্ৰঞ্জ ইমেজ অফ ডান্সিং গাৰ্ল ষ্ট'ন ষ্টেটাইড ইমেজ অফ বিয়েৰ্ডেড মেন টেৰাকোটা ফিগাৰেন্স কি আছিল এইটো বহুত ইম্পৰ্টেণ্ট হয় বিয়েৰ্ডেড মেন ডান্সিং গাৰ্ল যিটো আমি দেৱদাসী বুলি কওঁ ঠিক আছে তাৰপিছত এনেকৈ যদি চাওঁ ৰিলিজিয়াছ প্ৰেক্টিচেছ কি আছিল চিফ মেইল ডেটি এইটোতো ইম্পৰ্টেণ্ট টপিক হয় দেই এইটো ইম্পৰ্টেণ্ট হয় বহুত চ' চিফ মেইল ডেটি কি আছিল মাদাৰ গডেজ অফ আৰ্থক তেওঁলোকে পূজা কৰিছিল চিফ মেইল ডেটি আছিল পশুপতি মহাদেৱ প্ৰট'চিভা যিটো আমি কওঁ প্ৰট'চিভা প'ষ্টাৰ ইয়াৰ ওপৰত UPSCয়ে কুৱেশ্যন সুধি গৈছে প্ৰট'চিভাৰ কেনেকুৱা ডেছক্ৰিপশ্যন আছিল ঠিক আছে কি বস্তু UPSCয়ে এইটোও সুধিছে যে ইণ্ডাছ ভেলী চিভিলাইজেশ্যনত কোনবোৰ বস্তু তেওঁলোকে দে আৰ ন'ন টু ডেম কোনবোৰ বস্তু তেওঁলোকে দে আৰ আনন'ন তাৰ ওপৰতো কুৱেশ্যন সুধিছে কি এনিমেলছ পোৱা গৈছিল টেম্পলছ পোৱা যোৱা নাছিল আইডলট্ৰি প্ৰেক্টিছ কৰিছিল লিংগাম ইয়নি প্ৰেক্টিছ কৰিছিল ফায়াৰ অল্টাৰ্ছ পোৱা গৈছে ক'ত লোথাল আৰু কালিবাংগান একেবাৰে শ্বৰ্টকৈ আৰু চবচে ইম্পৰ্টেণ্ট স্বাস্তিকা চিম্বলটো তাতে অৰিজিনেল হৈছিল ঠিক আছে চ' ইয়াতে মই আপোনালোকক
জাষ্ট এটা আইডিয়া দিছোঁ মানে যে শ্বৰ্ট নোটছটো কেনেকৈ বনোৱা হয় অ'কে চ' তাৰপিছত বৰিয়াল প্ৰেক্টিছৰ ওপৰত কেনেকৈ তেওঁলোকে বাৰী কৰিছিল 3টা ধৰণৰ আছিল মহেঞ্জোদাৰোত কমপ্লিট ফ্ৰেকশ্যনেলৰ পষ্ট ক্ৰিমেশ্যন কালিবাংগানত 2টা ফৰ্মত আছিল চাৰ্কুলাৰ আৰু ৰেক্টেংগুলাৰ ক'ত কি বৰিয়াল পোৱা গৈছিল স্ক্ৰিপ্ট কি পোৱা গৈছিল ঠিক আছে ফিচ চিম্বল পিক্টোগ্ৰাফি লেফ্ট টু ৰাইট তেওঁলোকে এনেকৈ লিখিছিল ফাৰ্ষ্টত লেফ্ট টু ৰাইট লিখিছিল আমি যেনেকৈ আকৌ ঘূৰি আহোঁ তেনেকৈ লিখা নাছিল লেফ্ট টু ৰাইট আকৌ ৰাইটৰ পৰা লেফ্টলৈকে আহিছিল মানে এটা কণ্টিনিউৱাছ ফ্ল' তেনেকৈ তেওঁলোকে লিখিছিল অ'কে চ' তাৰপিছত ডিক্লাইন অফ দ্য চিভিলাইজেশ্যন ইয়াৰ ওপৰত বাৰে মেক্সিমাম বহুতবাৰ সুধিছে UPSC সুধিছে APSC সুধিছে PYQ চালে আপোনাক গম পাব চিভিলাইজেশ্যনটো কেনেকৈ ডিক্লাইন হৈছিল এইখিনি সৰু ফেক্টৰ এক্সটাৰ্নেল এগ্ৰেশ্যন আৰিয়ানছে কৰিছিল কোনোবাই কৈছে ড্ৰাইং আপ অফ দ্য ৰিভাৰ এপিডেমিক হৈছিল বুলি কৈছিল কোনোবাই কৈছে টেকটনিক ডিষ্টাৰ্বেঞ্চেছ হৈছিল ঠিক আছে চ' এইবোৰ শ্বৰ্ট একেবাৰে সৰুকৈ বনাই লৈছোঁ কাৰণ গোটেই ষ্টৰিটো মই জানো কি হৈছিল তাত চ' মোক কি লাগে মোক লাগে কিৱৰ্ডছ চ' কিৱৰ্ডছবোৰ মই লিখি লৈছিলোঁ মানে অ'কে ইম্পৰ্টেণ্ট হাৰাপ্পান চাইটছ এক্সামত আনচাৰত যদি হাৰাপ্পান চাইটছবোৰ লগতে ভৰাই দিব পাৰি নামবোৰ বহুত ভাল হয় মানে আনচাৰৰ ৱেটেজটো বাঢ়ি যায় ঠিক আছে তাৰপিছত ইণ্ডাছ ভেলীৰ পাছত মই আৰিয়ান আৰু বেদিক এজৰ ওপৰত বনাইছিলোঁ আৰিয়ান একেবাৰে শ্বৰ্টকৈ আৰু ৱৰ্ড আৰিয়ান লিটাৰেলি মিনছ অফ হাই বাৰ্থ ঠিক আছে সেইটো চেণ্ট্ৰেল এছিয়ান যিটো থিয়ৰী আছিল সেইটোৰ ওপৰত লিখিলোঁ ক'ত ছেটেল হৈছিল প্ৰথমতে আহি সপ্ত সিন্ধু মানে কি হয় লেণ্ড অফ 7 ৰিভাৰ্ছ APSCত সুধি গৈছে এইটো প্ৰিলিমছত প্ৰিভিয়াছ ইয়েৰ ঠিক আছে তো তেওঁলোকে গোটেই বেদিক এজটো 2টা পাৰ্টত ভাগ কৰা হয় আৰ্লি বেদিক বা ৰিক বেদিক বা লেটাৰ বেদিক এজ এইটো এটা একেবাৰে শ্বৰ্টকৈ আৰু যিমান শ্বৰ্টকৈ পায় সিমান শ্বৰ্টকৈ ঠিক আছে ৰিক বেদিক আৰ্লি এজ একেবাৰে সৰুকৈ লিখিছোঁ নলেজ অফ 40 ৰিভাৰ্ছ অচেনক সমুদ্ৰ বুলি কৈছিল হিমালয়ক হিমবান্ধ হিন্দু ঘোষক মুঞ্জাভান বুলি কৈছিল ডেজাৰ্টত ধাৱা বুলি কৈছিল একেবাৰে সৰুকৈ তাৰপিছত দস্যু আৰু আপোনাৰ দাসাছৰ মাজত যুদ্ধ হৈছিল সেইখনক বেটেল অফ 10 কিংছ বুলি কোৱা হয় দশৰাজানৰ ৱাৰ অ'কে তাৰপিছত এইটো এটা ইম্পৰ্টেণ্ট ইকনমি অফ দ্য ইণ্ডাছ ভেলী চিভিলাইজেশ্যন মিক্স ইকনমি আছিল পেষ্টৰেলিজিম কৰিছিল তেওঁলোকে সেইবোৰৰ ওপৰত সৰুকৈ আৰু কাৱা ষ্টেণ্ডাৰ্ড ইউনিট অফ এক্সচেঞ্জ ঠিক আছে গধূলি এইবোৰ ৱৰ্ড ক'ৰ পৰা ষ্টাৰ্ট হৈছিল এইবোৰতো ঋগবেদিক এজৰ পৰা আহিছিল ন ঠিক আছে মেজাৰমেণ্টছৰ মেক্সিমাম গৰুক ৰেফাৰেঞ্চ লৈ তেওঁলোকে কৰিছিল সৰুকৈ এই পলিটিৰ ওপৰত কুৱেশ্যন সোধে এই পলিটি যিটো ইণ্ডাছ ভেলীৰ বা ঋগবেদিক টাইমৰ যিটো পলিটি হয় সেইটো আমি এছেট আমি ভৰাবই পাৰোঁ ঠিক আছে চ' এইখিনি ইম্পৰ্টেণ্ট হয় যে তেওঁলোকৰ পলিটিটো কেনেকুৱা আছিল প্ৰথমত কুলা আছিল তাৰপিছত ভিলেজ বুলি কয় গ্ৰামা বিচু জানা একেবাৰে শ্বৰ্টকৈ আৰু ফিগাৰ্ছবোৰ ইউজ কৰিব পাৰে আপোনালোকে কিং বা ৰাজন তেনেকৈ ট্ৰাইবেল এছেম্বলি সমিতি বুলি কোৱা হয় সভা কাউন্সিল অফ এল্ডাৰ্ছ তাৰপিছত ছ'চাইটিৰ ওপৰত সোধে দেই ঋগবেদিক ছ'চাইটি কেনেকুৱা আছিল বা ঋগবেদিক ছ'চাইটিৰ উইমেনৰ পজিশ্যন কি আছিল এইটো এটা বহুত কমন কুৱেশ্যন হয় পজিশ্যন অফ উইমেন ইন দ্য ঋগবেদিক পিৰিয়ড ঠিক আছে তো সেইবোৰ আপোনালোকে ইয়াত লিখিব পাৰে মানে শ্বৰ্টকৈ মই যিমান পাৰোঁ সিমান শ্বৰ্টকৈ লিখি লৈছিলোঁ চিলিজনৰ ওপৰত ভালকৈ লিখি লৈছিলোঁ অ'কে চ' এইখিনি মানে মই আপোনালোকক জাষ্ট এটা আইডিয়া দিছোঁ যে মই মোৰ এনচিয়েণ্ট হিষ্ট্ৰী মোৰ নোটছবোৰ কেনেকৈনো প্ৰিপেয়াৰ কৰিছিলোঁ অ'কে চ' পলিটিৰ ওপৰত যদি চাই লেটাৰ বেদিক পিৰিয়ডত ঠিক আছে লেটাৰ বেদিক পিৰিয়ডৰ ফালে আমি কি গম পাইছিলোঁ যে উইমেনৰ পজিশ্যন লাহে ডিক্লাইন হৈছিল সভা সমিতিবিলাকক উইমেনৰ পাৰ্টিচিপেট কৰিবলৈ লাহে নিদিয়া হৈছিল চাইল্ড মেৰেজ সতী প্ৰথা পলিগেমি এই বস্তুবোৰ মষ্ট প্ৰিভিলেণ্ট হৈ গৈছিল লাহে লেটাৰ বেদিক পিৰিয়ডৰ ফালে ঠিক আছে চ' সেই আমি উইমেন এম্পাৱাৰমেণ্টৰ কথা যেতিয়া লিখোঁ আমি বেদিক এজৰ কথা লিখোঁ কাৰণ সেইটো সময়ত উইমেনৰ পজিশ্যন বিৰাট ভাল আছিল ঠিক আছে চ' এই বস্তুবোৰে আপোনালোকে সৰুকৈ এনেকৈ নোটছ বনাই ল'ব পাৰে মই জাষ্ট মোৰ যিখিনিয়ে এক্সাম দিছে আগতে যিখিনিয়ে আপোনালোকে বহুত আছে মোৰ জানো ছাবস্ক্ৰাইবাৰ যোনে ইণ্টাৰভিউলৈকে দিছে আপোনালোকে চ' আপোনালোকক এইটো আচলতে যিখিনি নতুন এছপাইৰেণ্ট যাৰ একো আইডিয়া নাই মই যেনেকৈ মোক আজিৰ পৰা 3-4 বছৰ আগত মই দেখোঁ চ' তেনেকুৱা সেইবোৰৰ বহুত কুৱেশ্যন থাকে যে বহুতে জাষ্ট কয়হে যে শ্বৰ্ট নোটছ বনাব লাগে বাট কোনো এইটো বস্তু দেখাই দিয়া মানুহ নাছিল সেইটো টাইমত যে শ্বৰ্ট নোটছটো কেনেকৈ বনাব লাগে কি টেকনিকেটনো বনাই প্ৰচেছটো কি ঠিক আছে চ' সেইটো কাৰণে মই আপোনালোকক ভাবিলোঁ বহুতে কমেণ্টো কৰি আছিল ভাবিলোঁ যে মই এবাৰ দেখাই দিওঁ আপোনালোকক অ'কে চ' এইটোৱে আছিল মোৰ শ্বৰ্ট নোটছৰ মই কেনেকৈ শ্বৰ্ট নোটছ বনাইছিলোঁ ফ্ল' চাৰ্টছ মই বাৰু সেইটো সময়ত ইউজ কৰা নাছিলোঁ পাছৰ ফালে মই ফ্ল' চাৰ্টছ এইবোৰ ইউজ কৰিব ল'লোঁ যাতে আৰু বেছি শ্বৰ্ট হৈ আহে গোটেই নোটছটো আৰু এনেকৈ যদি আপোনালোকে নোটছ বনাই লয় নোটছটো বনালে অলপমান টাইম লাগে ঠিক আছে কিন্তু ইন দ্য লং ৰান আপোনালোকক মই এনচিয়েণ্ট হিষ্ট্ৰী যদি কওঁ মোক ৰিভাইজ কৰিবৰ কাৰণে আধা ঘণ্টাত মোৰ ৰিভিজন হৈ গৈছিল মানে এনেকৈ যদি সৰু নোটছ বনাই লয় বাৰে পঢ়িব পৰা যায় বস্তুবোৰ মনতো থাকে চ' শ্বৰ্ট নোটছ ইজ ভেৰি মাছ ইম্পৰ্টেণ্ট দেই
শ্বৰ্ট নোটছ আৰু নিজৰ নোটছ, অকল শ্বৰ্ট নোটছ বুলিয়ে নকওঁ, নিজৰ নোটছ। এতিয়া বহুতে ক'ব পাৰে যে আপুনি কেনেকৈ শ্বৰ্ট নোটছ বনালে আৰু নোটছখিনি দিব পাৰিব নেকি? মই কওঁ সদায় নোটছ বস্তুটো সদায় চেল্ফ হ'ব লাগে, নিজৰ হ'ব লাগে, একেবাৰে নিজৰ। কাৰণ আপুনি কেনেকৈ লিখিব, আপুনি এৰ' মাৰ্ক এটা দিলে এইটো বুজালে, এনেকৈ কোনোবাই দিলে কিবা বেলেগ এটা মিনিং বুজায়, সেইটো নিজেহে গম পায় ন। তো মই জাষ্ট টেকনিকটো ক'লোঁ যে ফ্ল' চাৰ্ট ইউজ কৰিব পাৰি, ফ্ল'ৰেল ইউজ কৰিব পাৰি, যাতে ৰিভিজনৰ কাৰণে হেল্প হয়। অ'কে, চ' মই ইয়াতে মোৰ নোটছটো দেখালোঁ। আৰু যদি আপোনালোকক লাইভ শ্বৰ্ট নোটছ কেনেকৈ বনায়, যদি লাইভ আপোনালোকক কিবা আইডিয়া লাগে, চ' মই তাৰ ওপৰতো ভিডিঅ' বনাই দিম, ঠিক আছে। এটা মই লাইভ কেনেকৈ শ্বৰ্ট নোট বনাই, মই তাৰ ওপৰত এটা ভিডিঅ' বনাই দিম ইন দ্য আপকামিং ভিডিঅ'ছ। অ'কে, চ' আজিৰ ভিডিঅ'টোত মোৰ ইমানেই আছিল। আৰু যিসকলে কমেণ্ট কৰি আছে, যিসকলে ছাবস্ক্ৰাইব কৰি আছে, থেংক ইউ এভৰিৱান, এণ্ড থেংকছ ফৰ জইনিং মি।